যি মানুহে ৰাইজৰ কাষলৈ কোনোদিনেই যোৱা নাই, যি মানুহে দুখীয়া দৰিদ্ৰ মানুহৰ সমস্যাই বুজি নাপায়, যি মানুহে আজি NRCৰ কেছ কি হৈছিল, 51-71 কেছ কোনে যুঁজিলে, আজি সুপ্ৰিম কোৰ্টত আজি মহিলাসকলৰ পঞ্চায়ত চাৰ্টিফিকেট যে লিংকেজ যেতিয়া বাতিল হৈছিল তেতিয়া ৰাইজৰ পৰা খুজি মাগি লৈ আমচু জমিয়তে কেনেকৈ সুপ্ৰিম কোৰ্টত কেছ কৰিছিল সেই শব্দবিলাক তো গম পায় নেকি? গতিকে মই তেওঁৰ কথাত মই উত্তৰ দিব নাযাওঁ। মই উচ্ছেদৰ সময়ত কি কাম কৰিছোঁ নকৰিছোঁ উচ্ছেদৰ সেই পৰিয়ালসকলক সুধিলে হ'ল। আৰু চৰকাৰৰ লগত আমাৰ যেতিয়া এটা সংগঠন কৰে চৰকাৰৰ লগত এটা সংগঠনে কেতিয়াবা আলোচনা কৰিবলৈ যাব লাগে। কংগ্ৰেছে যোৱা নাই নেকি? কংগ্ৰেছে মুখ্যমন্ত্ৰীক সাক্ষাৎ নকৰে নেকি? AGPয়ে সাক্ষাৎ নকৰে নেকি? AUDFে সাক্ষাৎ নকৰে? সকলোৱে কৰে। ৰাজ্যপালক সাক্ষাৎ নকৰে নেকি? এটা সংগঠন কৰিলে ৰাইজৰ সমস্যা লৈ এজন ৰাজ্যৰ মুৰব্বীক সাক্ষাৎ কৰাটো এইটো তেওঁৰ লগত বুজাবুজি নুবুজায়। আজি ইমানে বুজাবুজি তেওঁলোকৰ বুজাবুজিবিলাক কিয় নকয়? ভূপেন বৰা কাৰ লগত বুজাবুজি কৰিছিল? প্ৰদ্যুৎ বৰদলৈ কাৰ লগত বুজাবুজি কৰিছিল? আৰু দেৱৰ শইকীয়া কাৰ লগত বুজাবুজি কৰি চলি আছে? আৰু কিছু সংখ্যালঘু নেতা আছে তেওঁলোক কাৰ লগত বুজাবুজি কৰি চলি আছে? ৰেজাউলৰ গালৈ আঙুলিটোৰ আগতে নিজৰ দলৰ মানুহখিনি চিন্তা কৰক না। ৰাতি কৰে কংগ্ৰেছ, ৰাতিপুৱাই যায় বিজেপি হৈ যায়। যি দলে তেওঁলোকক সৰ্বোচ্চ দিছে সেই দল এৰি দিওঁতে 1 মিনিট সময় নালাগে। গতিকে বেলেগলৈ আঙুলিটোৱাই লাভ নাই। গতিকে তেওঁ নিজে কি কৰিছে, ৰাইজৰ কাৰণে কি কৰিছে, তেওঁ সমষ্টিবাসীৰ কাৰণে কি কৰিছে, তেওঁ দুখীয়া দৰিদ্ৰ মানুহৰ বিপদৰ সময়ত মই বাৰু উচ্ছেদৰ সময়ত ঠিক আছে মই একোৱে কৰা নাই। তেওঁ আজি মোহনপুৰত চৰৰ 60 ঘৰ পৰিয়াল আজি 3 মাহ হয় যে উচ্ছেদ হৈ চৰৰ বালিৰ মাজত আছে, 1 বটল পানী লৈ গৈছিল নেকি? তেওঁলোকেতো আমি শুনিছোঁ আজি যে কোনোবা প্ৰাৰ্থীয়ে কোটি কোটি টকা দি টিকেট কিনি আনিছে। তো সেই কোটি কোটি টকা দি 5 বিঘা মাটি সেই মোহনপুৰ চৰৰ মানুহখিনিক কিয় নিদিলে? আপোনালোকে এই উচ্ছেদ হৈছে ইয়াতে থাকক। গতিকে এনেকুৱা ধৰণৰ কথা বাৰ্তা পাতল কথা বাৰ্তাবিলাক কোনে কয়? যিয়ে সমস্যাৰ লগত জড়িত হৈ নাথাকে, যিয়ে মানুহৰ লগত জড়িত হৈ নাথাকে, যি সমাজৰ লগত জড়িত হৈ নাথাকে, তেওঁলোকে এইবিলাক কথা কয়। মই সংগ্ৰাম কৰি আহিছোঁ, সততাৰে সংগ্ৰাম কৰিছোঁ আৰু অসমৰ ৰাইজে যাৰ কাৰণে স্বীকৃতি দিছে যে ৰেজাউল কৰিম চৰকাৰ সততাৰে সংগ্ৰাম কৰিছে আৰু মোৰ সংগ্ৰামক কোনোবাই অপমান কৰিব অপদস্থ কৰিব সেইটো আমি কেতিয়াও মানি নলওঁ। আৰু সেই সংগ্ৰামক অপদস্থ কৰাৰ কাৰণেই তেওঁলোকৰ ইহৰ পৰা আঁতৰি আহিছোঁ। গতিকে তেওঁলোকে নিজে চিন্তা কৰক, ৰাইজৰ পৰা ৰাইজৰ সমস্যা বুজি ৰাইজৰ কথা কৈ সৃজন গ্ৰামৰ মূল সমস্যাবিলাক কি আছে, কোনদিন ক'ত গৈছে সেইবিলাক কথা কওক না। NRCৰ সময়ত তেওঁ কি কৰিছে? NRCৰ কেছবিলাক যেতিয়া সুপ্ৰিম কোৰ্টত আমি যুঁজিছোঁ, যেতিয়া আমাৰ মা ভনীসকলে শিৱসাগৰত হেয়াৰিং দিব গৈছিল, যেতিয়া গুৱাহাটীৰ খানাপাৰাত যেতিয়া বাছত এক্সিডেণ্ট হৈ মানুহ মৰিছিল সেই ডেড বডিবিলাক উঠাব তেওঁ গৈছিল নেকি? দুখীয়া সেই বেমাৰী মানুহবিলাক তেওঁ উঠাব গৈছিল নেকি? সেই শিৱসাগৰত গৈ কোনোবাই 1 বটল পানী দিছিল নেকি যেতিয়া দিনত খাব পৰা নাই হেয়াৰিং দিয়া সময়ত? দেখাই দিয়ক না সুপ্ৰিম কোৰ্টত এটা কেছ তেওঁ কৰিছে নেকি? তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা কয়। পুছবেগৰ সময়ত যেতিয়া বাংলাদেশ বৰ্ডাৰ মানুহ পাৰ কৰাই থৈ ৰাতি 12টা বজাত যেতিয়া আমি উঠাই আনিব বৰপেটাত দিব লগা হ'ল বৰষুণত, তেওঁ কৈছিল নেকি? যেতিয়া জামাতি মানুহখিনিক বঙাইগাঁৱত ধৰি মাৰিলে তেওঁ সেই মানুহখিনিক এবাৰ সাক্ষাৎ কৰিছিল নেকি? মইতো 1টা বজাত ওলাই গৈ সেই মানুহখিনিক উদ্ধাৰ কৰি হস্পিটেলৰ পৰা থানাৰ পৰা আকৌ ঘৰত থৈছোঁ। তেওঁ সেই মানুহখিনি এই বৃদ্ধা 85 বছৰীয়া মানুহখিনিক যে মাৰিলে তেওঁতো এটা প্ৰতিবাদ কৰিব লাগিছিল। যিবিলাক মানুহে জাতিৰ কাৰণে প্ৰতিবাদ কৰাৰ সাহস নাথাকে তেওঁলোকে বেলেগক আঙুলি টোৱাই লাভ নাই। আৰু মই এটাই আশা কৰোঁ ৰাইজক, মই এটাই এৰিছোঁ, ৰাইজে এইবাৰ বিবেক বিবেচনা কৰি ৰাইজে সঠিক এটা সিদ্ধান্ত সৃজন গ্ৰামবাসীৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।